জিপিচি মিডিয়া ক্ৰীড়া মহোৎসৱৰ সফল সামৰণি ২০টা ইভেণ্টত ২০০০ৰো অধিক সংবাদকৰ্মীৰ অংশগ্ৰহণ জুবিন গাৰ্গ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত চেম্পিয়ন NKTV+। যোৱা ১৮ জানুৱাৰীৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ ক্ৰীড়া মহোৎসৱ ২০২৬ বৃহস্পতিবাৰে সফল সামৰণি ঘটিল। পল্টন বজাৰ ছাই খেলপথাৰত ২০টাকৈ ইভেণ্টেৰে অনুষ্ঠিত হোৱা ক্ৰীড়া মহোৎসৱৰ বৃহস্পতিবাৰে অন্তিম দিনা অনুষ্ঠিত হয় প্ৰয়াত শিল্পী জুবিন গাৰ্গ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলৰ মহাৰণ। তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত মেচত DD আছামৰ বিৰুদ্ধে ২-০ গ'লৰ ব্যৱধানত জয়ী হৈ NKTV+ পুৰুষ দলে দখল কৰে চেম্পিয়নৰ মুকুট। ইফালে ফুটবল, বেডমিণ্টন, ভলীবল, কাবাডী, কেৰম, দবাৰ উপৰি এথলেটিক্সৰ কেইবাটাও ইভেণ্ট অনুষ্ঠিত হৈছিল এই ক্ৰীড়া মহোৎসৱত। কেৱল সিমানেই নহয়, ভোগালী বিহুৰে সংগতি ৰাখি 10টাকৈ পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক জিপিচিৰ ক্ৰীড়া মহোৎসৱত। ২৩৮গৰাকী স্থানপ্ৰাপক প্ৰতিযোগীক মেডেল আৰু গুৰু খেলসমূহৰ ৩২টাকৈ ট্ৰফি প্ৰদান কৰা হয়। সাংবাদিকসকলক খেলাৰ এখনি সুন্দৰ মঞ্চ প্ৰদান কৰাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়াক ধন্যবাদ জনাই গুৱাহাটীৰ সাংবাদিক মহলে। বহুতে ভাল লাগিছে, ইমান সুন্দৰ এটা অনুষ্ঠানত আমি ভাগ ল'ব পাৰিছোঁ আৰু কেইবাটাও খেলত জয়ী হ'লোঁ, সতীৰ্থসকলকো লগ পালোঁ, ভাল লাগিছে, সুন্দৰ এক অনুভৱ। বিৰাট ভাল লাগিছে। সৰুতে খেলিছিলোঁ যিবিলাক থলুৱা খেল আৰু খেলিলোঁ, 2টামানত পালোঁ, উঠা বহা, পানী পাৰ এইবিলাক খেল অনুষ্ঠিত হৈছিলে, কুকুৰা যুঁজ, বিৰাট ভাল লাগিছে। আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ ফালৰ পৰা যি ক্ৰীড়া মহোৎসৱ পাতিলে সাংবাদিকখিনিৰ বাবে বিৰাট ভাল লাগিল। সকলোৱে বুম এৰি কলম এৰি আহিছে খেলিম বুলি, বিৰাট ভাল লাগিছে। সতীৰ্থসকলৰ লগত এটা বেলেগ অনুভৱ হৈছে, পৰিৱেশ এটা পাইছোঁ। সদায় বাতৰি পৰিৱেশন কৰিব লগা হয়, বাতৰি ল'বলৈ আজি ভাল লাগিছে, এটা বেলেগ পৰিৱেশ পাইছোঁ, বহুত ভাল লাগিছে। আৰু গুৱাহাটী প্ৰেছ ক্লাবক বহুত বহুত ধন্যবাদ আমাক এইখিনি সুযোগ দিয়াৰ বাবে। গুৱাহাটী প্ৰেছ ক্লাবে খুব সুন্দৰ এটা বাতাবৰণৰ সৃষ্টি কৰিলে আৰু গুৱাহাটীত ক্ৰীড়াৰ যি এক পৰিৱেশ লৈ আহিলে গুৱাহাটী প্ৰেছ ক্লাবে। আমাৰ সাংবাদিকসকল প্ৰতিটো মুহূৰ্তত ব্যস্ত হৈ থাকে বিভিন্ন কামত, বাতৰি সংগ্ৰহৰ বাবেই হওক বা আমাৰ ভিডিঅ' জাৰ্ণেলিষ্টসকল হওক বা যি কাৰ্যালয়ত যিসকলে কাম কৰে, গ্ৰাফিক্সৰে হওক বা ভিডিঅ' এডিটৰে হওক, সকলোৱে ব্যস্ত হৈ থাকে। কিন্তু তাৰ মাজত যি 5 দিনৰ এক পৰিকল্পনা গুৱাহাটী প্ৰেছ ক্লাবৰ 20টাকৈ ইভেণ্ট অনুষ্ঠিত হৈছিল আৰু এই 20টাকৈ ইভেণ্টত আমাৰ সাংবাদিক সতীৰ্থ জ্যেষ্ঠ সকলোৱে অংশগ্ৰহণ কৰিছে। প্ৰত্যেকটো মিডিয়া হাউচৰ আমাৰ যিসকল এডিটৰ আছে তেওঁলোক আহিছে, আমাৰ জ্যেষ্ঠসকল আহিছে, সকলোৱে খুব সুন্দৰকৈ ইয়াত খেলিছে। আৰু এটা বস্তু দেখিবলৈ পাইছোঁ, মই ইতিমধ্যে মই গুৱাহাটী প্ৰেছ ক্লাবৰ ক্ৰীড়া সম্পাদক মই দীপাংকৰকো কৈছোঁ যে ভৱিষ্যতে প্ৰত্যেকটো ইভেণ্টত, ভলীবলেই হওক বা ফুটবলেই হওক, কাবাডীতেই হওক, প্ৰত্যেকটো হাউচৰ পৰা এটা খুব বচা খেলুৱৈ লৈ এটা খুব সুন্দৰ দল গঠন কৰি এক্সপ'জাৰ টুৰৰ ব্যৱস্থা কৰিব লাগে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা। কাৰণ কিয়, খুব সুন্দৰ ভলীবলৰ বহুকেইগৰাকী খেলুৱৈ আছে, খুব সুন্দৰ ফুটবলৰ খেলুৱৈ আছে। গতিকে আশা কৰিম ভৱিষ্যতে গুৱাহাটী প্ৰেছ ক্লাবে এনেধৰণৰ এক বাতাবৰণৰ সৃষ্টি কৰিব। আৰু বৰ্তমান অসমত ক্ৰীড়াৰ খুব এটা সুন্দৰ পৰিৱেশ। আৰু আজি গুৱাহাটী প্ৰেছ ক্লাবৰ এই জিপিচি যি মিডিয়া ফেষ্টিভেল হৈছিল, মিডিয়া স্পৰ্টছ ফেষ্টিভেল, এই স্পৰ্টছ ফেষ্টিভেলেও অসমৰ ক্ৰীড়াত এক নতুন এটা সূচনাৰ সৃষ্টি কৰিলে। দুপৰীয়া অনুষ্ঠিত সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল প্ৰিণ্ট, ইলেক্ট্ৰনিক আৰু ডিজিটেল সংবাদ মাধ্যমৰ কেইবাগৰাকীও মুখ্য সম্পাদক। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা আৰু সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই। প্ৰথম কথাটো হ'ল, যোৱা 18 জানুৱাৰীৰ পৰা জিপিচিৰ এই মেগা স্পৰ্টছ ফেষ্টিভেল হৈছিলে। 20টা ইভেণ্টত ইয়াতে ছাই ফিল্ডতে গোটেইকেইটা হৈছে 4 দিনত। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 2000তকৈ অধিক, প্ৰায় 2500 সাংবাদিকে ইয়াতে অংশগ্ৰহণ কৰিছে। এইটো এটা অভিলেখ, কাৰণ সাংবাদিকসকল মূলতঃ তেওঁলোক খেলুৱৈ নহয়, কিন্তু খেলৰ প্ৰতি যে তেওঁলোকৰ আগ্ৰহ আছে এই কথাটো কিন্তু প্ৰমাণ হৈছে। আৰু 4 দিনৰ পিছত আজি 22 জানুৱাৰীত এখন সামৰণি পৰিলে, ইতিমধ্যে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। এনেধৰণৰ স্পৰ্টছ ফেষ্টিভেলে অহা দিনবোৰত আমাৰ সাংবাদিকসকলৰ, মই বাৰে বাৰে এইটো কথা কৈছোঁ যে স্বাস্থ্য সচেতনতা এটা
জগাব বুলি আমি আশা কৰোঁ। দ্বিতীয় কথা, আটাইতকৈ ডাঙৰ কথা যে ক্ৰীড়াই সকলো শ্ৰেণীৰ মানুহক ঐক্যবদ্ধ কৰি ৰাখিছে। দেখা গৈছে যে এই ক্ৰীড়া মহোৎসৱে সকলো সাংবাদিককে হাউচৰ মানে যিটো থাকে ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চবোৰ আঁতৰাই সকলোকে কিন্তু একেলগ কৰিছে। আপোনালোক সকলোৱে এতিয়া বাৰু কোনোবাই কেমেৰা ধৰিছে, কোনোবাই বুম ধৰিছে, কিন্তু সকলো কিন্তু একোজন খেলুৱৈ হৈ এই চাই ফিল্ডলৈ আহিছে। এতিয়া স্বাভাৱিকতে এইটো পৰিৱেশে আমাক উৎসাহিত কৰিছে গুৱাহাটী প্ৰেছ ক্লাবক, আৰু সেইবাবে আমি ভাবিছোঁ যে অহা দিনবোৰত এনেকুৱা যিবোৰ অনুষ্ঠান, এই অনুষ্ঠানবোৰক অধিক সক্ৰিয়ভাৱে বা অধিক অংশগ্ৰহণেৰে, অধিক সাংবাদিকৰ অংশগ্ৰহণেৰে আৰু বিভিন্ন ইভেণ্ট আমি সামৰি মই ভাবোঁ যে আমি এইবোৰ কৰিব পাৰিম। কিন্তু মই এটা কথা কমেই যে এইবাৰৰ যিটো মানে অংশগ্ৰহণ আৰু সহযোগিতা সাংবাদিকসকলৰ, এইটো অভূতপূৰ্ব। আচলতে প্ৰথমবাৰৰ বাবে এনেধৰণে একেলগে কেইবাটাও ক্ৰীড়া লগ লগাই একেটা স্থানত অনুষ্ঠিত কৰা হৈছে। প্ৰথমবাৰৰ বাবে GPC মিডিয়া স্পৰ্টছ ফেষ্টিভেল 2026, আৰু ইয়াত যদি অকণমান সফল হৈছোঁ, সেই সফলতা আহিছে আমাৰ সাংবাদিক সতীৰ্থসকলৰ অংশগ্ৰহণ আৰু তেওঁলোকৰ সহযোগিতাৰ পৰা। গতিকে গুৱাহাটী প্ৰেছ ক্লাব সকলো সাংবাদিকৰ ওচৰত কৃতজ্ঞ, আৰু বিশেষকৈ আমাৰ স্পৰ্টছ ছেক্ৰেটাৰী দীপংকৰ দাস, তেওঁ খুব সুন্দৰকৈ পৰিচালনা কৰিছে। এই গুৱাহাটী প্ৰেছ ক্লাবে যিখিনি তেওঁক সহায় সহযোগিতা কৰিব লাগে সেইখিনি হয়তো কৰি আছে, কিন্তু তেওঁ প্ৰত্যক্ষভাৱে জড়িত হৈ আছে আৰু খুব সুন্দৰকৈ এইখন উদযাপন কৰিছে। উল্লেখ্য যে GPCৰ ক্ৰীড়া সম্পাদকৰ নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই সাংবাদিকৰ বাবে খেল জগতৰ এখন প্ৰতিভা বিকাশৰ মঞ্চ সাজু কৰি দিছিল সাংবাদিক দীপাংকৰ দাসে। সাংবাদিক মহলৰ বিপুল সঁহাৰি প্ৰত্যক্ষ কৰি আগন্তুক সময়তো ক্ৰীড়াৰ প্ৰাংগণত বহু নতুন পৰিকল্পনা বাস্তৱ ৰূপ দিয়াৰ আশ্বাস প্ৰদান কৰে গুৱাহাটী প্ৰেছ ক্লাবে। কঠিন আছিল, গোটেই পৰিকল্পনাটো কঠিন আছিল, যি কঠিনতাক আমি খুব সহজেই গোটেইখিনি গুৱাহাটীৰ মিডিয়া হাউচক একত্ৰিত কৰি খেলুৱৈসকলক একত্ৰিত কৰাটো আজিৰ নিউজত এক প্ৰকাৰ আমি সফলতা বুলি নিজেই দাবী কৰিব বিচাৰিছোঁ। কাৰণ 2500তকৈ অধিক প্ৰতিযোগীয়ে যেতিয়া পঞ্জীয়ন আহিব, তেওঁলোকৰ নাম ভৰ্তি হ'ব, সেইদিনাখনে আমি এই গোটেই সফলতাটো আমি অনুভৱ কৰিছিলোঁ। আৰু আজি খুবেই সুখী অনুভৱ কৰিছোঁ যে গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত কমিটিৰ এগৰাকী সদস্য হিচাপে মই মাত্ৰ 2.5 মাহ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে এনে এটা পদক্ষেপ গ্ৰহণ কৰিলোঁ, য'ত এখন খেলপথাৰৰ ভিতৰত 20টাকৈ ইভেণ্ট পুৰুষ মহিলা শাখাত তেওঁলোকক পাৰ্টিচিপেট কৰাৰ জৰিয়তে এই যিটো একতাৰ যি এনাজৰী বা যি মানসিক স্থিতি যাতে সফল কৰাৰ যি ধৰণৰ এটা পৰিকল্পনা আছিল, তাক এক প্ৰকাৰ আজি সমাপ্তি বুলি ক'ব পাৰি। অহা বছৰ ইয়াতকৈ খুব আৰু সুন্দৰ অনুষ্ঠান হ'ব। একেধৰণে আমি অহা 2027 বৰ্ষৰ জানুৱাৰীত দ্বিতীয় বাৰ্ষিক GPC স্পৰ্টছ মিডিয়া ফেষ্টিভেল আমি আয়োজন কৰিম। গতিকে পূৰ্ণ প্ৰস্তুতিৰে, পুনৰ উদ্যমেৰে সাংবাদিক সংবাদকৰ্মীসকল সাজু হৈ থাকক। এবছৰ আছে, প্ৰস্তুতি চলাওক। গতিকে নতুন পৰিকল্পনাৰে নতুন নতুন ইভেণ্ট লৈ গুৱাহাটী প্ৰেছ ক্লাবে প্ৰতিবাৰে সাংবাদিকসকল সংবাদকৰ্মীসকলৰ বাবে এনেধৰণৰ কাম কৰি যাব বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ। ক্ৰীড়া অনুৰাগীৰ আশা, গুৱাহাটী প্ৰেছ ক্লাবে ক্ৰীড়াক লৈ গ্ৰহণ কৰা পৰিকল্পনাসমূহ আগন্তুক সময়ত হওক সাফল্যমণ্ডিত। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সৈতে অঞ্জনা দাসৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।